দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা আছিল দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া। নেক্সট কুৱেশ্যন, পদ্মভূষণ লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা। নেক্সট কুৱেশ্যন, অসমীয়া বোলছবি জগতৰ প্ৰথম অভিনেত্ৰী কোন আছিল? উত্তৰ আইদেউ সন্দিকৈ আছিল অসমীয়া বোলছবি জগতৰ প্ৰথম অভিনেত্ৰী। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? উত্তৰ ৰেণুকা দেৱী বৰকটকী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি? উত্তৰ অচ্যুত শইকীয়া। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিল? উত্তৰ সুশলতা দুৱৰা আৰু সুধালতা দুৱৰা আছিল প্ৰথম অসমীয়া মহিলা স্নাতক। নেক্সট কুৱেশ্যন, সংগীত নাটক অকাডেমি বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ মিত্ৰদেৱ মহন্ত। তেওঁ সংগীত নাটক অকাডেমি বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল। নেক্সট কুৱেশ্যন, ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, বিলাতত শিক্ষা লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি? উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন। তেওঁ বিলাতত শিক্ষা লাভ কৰা প্ৰথমজন অসমীয়া। নেক্সট কুৱেশ্যন, স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া নাম কি? উত্তৰ ৰাধানাথ ফুকন। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ ছৈয়দা আনোৱাৰা তাইমুৰ হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমগৰাকী মহিলা বিমান পাইলট কোন আছিল? উত্তৰ ধীৰা চলিহা। নেক্সট কুৱেশ্যন, অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ নুৰুল আমিন। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল? উত্তৰ প্ৰমথেশ বৰুৱা।